এই নিবিলে এই সিঙ্গাপুর মাইলে এই সিঙ্গাপুর মাইলে জুবিনক মাইলে সিঙ্গাপুর হত্যা করলে সিঙ্গাপুর হত্যা করলে এই হত্যা করলে শ্যামকানু মহন্ত মুর্দাবাদ মুর্দাবাদ দুষ্ট Justice for Zubin Garg. Zubin Garg. Amak nyay lage. Amak nyay lage. Justice for Zubin Garg. জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আৰবান মৰ্মে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে প্ৰতিখন জিলা সমিতিয়ে আজি ৰাইজৰ আদালতত দোষী সাব্যস্ত হোৱা ৰাইজে ইতিমধ্যে যাক দোষী বুলি সৰ্বজন অসমে সৰ্বক্ৰমে সকলোৱে স্বীকাৰ কৰিলে যে জুবিন গাৰ্গৰ যি অপ্ৰত্যাশিত মৃত্যু এই মৃত্যুৰ বাবে দায়ী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। সেয়েহে আমি ৰাইজৰ আদালতত দোষী হোৱা অসমৰ সকলো জনতাই একেমুখে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গৰ অপ্ৰত্যাশিত যিটো মৃত্যু সেই মৃত্যুৰ বাবে দায়ী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। সেই পৰিপ্ৰেক্ষিততে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেই কথা একেষাৰে আমি স্বীকাৰ কৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া যি আমাৰ প্ৰাণৰ শিল্পী এই শিল্পীগৰাকীৰ মৃত্যুৰ একমাত্ৰ কাৰণ হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। সেয়েহে ৰাইজৰ আদালতত দোষী হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আজি আমি প্ৰতীকী ৰূপত ৰাইজৰ দুখত পৰা এই দুগৰাকী ব্যক্তিক আমি প্ৰতীকী ৰূপত ওলমাইছোঁ আৰু এই প্ৰতীকীৰ জৰিয়তে আমি চৰকাৰখনলৈ আহ্বান জনাইছোঁ আৰু আমি দাবী জনাব বিচাৰিছোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আজি আমি প্ৰতীকী ৰূপত দিছোঁ আৰু আপোনালোকে বাস্তৱ ৰূপত তেখেতসকলক ইয়াৰ বাস্তৱতা আমাক ৰাইজৰ আগত দেখাব লাগিব। লগতে আৰু এটা কথা ক'বলৈ বিচাৰোঁ, যিগৰাকী শিল্পীৰ মৃত্যুৰ বাবে আজি এমাহ পাৰ হৈ যোৱাৰ পাছতো সমগ্ৰ ৰাজ্য আজি শোকত চাহ পৰি আছে। সেই দুগৰাকী মৃত্যুৰ বাবে কিন্তু সেই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ যি ন্যায় সেই ন্যায়ৰ বাবে আজি সাধাৰণ জনতা বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি ৰাজপথলৈ ওলাব লগা বাধ্য হ'ব লগা হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটা প্ৰশ্ন আৰু এটা আহ্বান, তেখেতে যদি অসমৰ এগৰাকী মুখ্যমন্ত্ৰী সঁচা অৰ্থত যদি তেখেতে অসমৰ কথা চিন্তা কৰে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ কথা যদি চিন্তা কৰে, তেন্তে তেখেতে ন্যায় দিবৰ বাবে ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰাব নালাগিছিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শেষবাৰৰ বাবে দাবী জনাইছোঁ, অনতি পলমে SITৰ যিখিনি কৰণীয় আছে শক্তিশালী ৰূপত তদন্ত খাতিৰত আপোনালোকে যিখিনি কৰণীয় আছে চৰকাৰৰ সেইখিনি অনতি পলমে কৰক আৰু SIT গ্ৰুপকো আমি অধিক আহ্বান জনাইছোঁ যে জুবিন গাৰ্গ মৃত্যুৰ বাবে পানী নহৰকা আপোনালোকে যি তদন্ত কৰিব লাগে সেই তদন্ত কিন্তু সঠিক ৰূপত আৰু উচিত সময়ত কৰিব লাগিব। কেৱল মাত্ৰ চৰকাৰখনে ফাষ্ট ট্ৰেকত বিচাৰ হ'ব বুলি এটা সিদ্ধান্ত দিলেই আমি মানি নলওঁ। ফাষ্ট ট্ৰেকত সিদ্ধান্ত হোৱাৰ উপৰিও যে ন্যায়িক প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ব লাগে সেই কথা আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ কৈ আহিছোঁ আৰু শেষবাৰৰ বাবে আমি চৰকাৰখনক দাবী জনাইছোঁ আৰু সকিয়নি প্ৰদান কৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় যি প্ৰক্ৰিয়া এই ন্যায়ৰ প্ৰক্ৰিয়াটো যদি সঠিক আৰু সময়মতে নহয়, ত্বৰান্বিত নহয়, তেন্তে কিন্তু সমগ্ৰ ৰাইজৰ জনসাধাৰণৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভৱিষ্যতৰ দিনত ভয়াৱহ ৰূপে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব।